guys, good morning. So আজি ব্লগটো হ'ব লখনৌ ব্লগ পাৰ্ট 4. আজি আমি অয়োধ্যালৈ যাম, গোটেই ব্লগটো অয়োধ্যাতে হ'ব। সো চাই থাকক। হাই গাইজ, মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হয়। একচুৱেলি এই ভিডিঅ'টো 2021ৰ ভিডিঅ' আৰু তেতিয়া মোৰ ভণ্টিৰ এইটো একচুৱেলি ভণ্টিৰ চেনেলৰ ভিডিঅ' আছিলে। তাই এতিয়া বাৰু ব্লগিং নকৰে, একচুৱেলি তাইৰে আছিলে, তো ইণ্ট্ৰ'টো তাইয়ে দিছে আৰু বহুত পুৰণা ভিডিঅ', বাট মই আজি আকৌ এডিট কৰি কেনে নিজৰ ভইচ অভাৰ দি নিজৰ চেনেলত আপলোড কৰিছোঁ এই ভিডিঅ'টো। এটা কাৰণতে কৰিছোঁ, কাৰণ কিয় আমি 2021ত অয়োধ্যা গৈছিলোঁ ৰাম মন্দিৰলৈকে। তেতিয়া কনষ্ট্ৰাকশ্যন হৈ আছিলে আৰু এতিয়া ফাইনেলি আজি মানে অহাকালিলৈ ৰাম মন্দিৰ ইনগুৰেট হ'ব আৰু এতিয়া মানে এটা বেলেগ ধৰণৰ ফিলিং আমাৰ গোটেইবিলাক মানে ভাৰতবাসী মানুহৰ এতিয়া যিটো ফিলিং মনত, সেইটো বহুত বেলেগ ধৰণৰ, বহুত মানে এটা পবিত্ৰ ফিলিং। আৰু সেইকাৰণে মই ভাবিলোঁ যে এই পুৰণা অয়োধ্যাৰ ব্লগটো মই এতিয়া নিজৰ চেনেলত দি দিওঁ। হাউএভাৰ ভণ্টিৰ আছিলে চেনেলটো, তো তাইয়ে কৰিছে গোটেই ব্লগটো বাৰু। আমি তেতিয়া একচুৱেলি লক্ষ্ণৌত গৈছিলোঁ, মোৰ ভণ্টিও লক্ষ্ণৌত পঢ়ি আছিলে মেডিকেল, তো তাই এতিয়া পাছ আউট হৈ গ'ল বাৰু। তেতিয়া তাই যেতিয়া পঢ়ি আছিলে আমি তেতিয়া গোটেই ফেমিলিৰে এনেকৈ গৈছিলোঁ লক্ষ্ণৌত। তাৰপৰা আমি লক্ষ্ণৌৰ পৰা এনেকৈ মানে গাড়ীত মানে কি আৰু তাৰপৰা ৰেণ্টেড যিটো কাৰ হয় সেয়া হায়াৰ কৰি কিনে অয়োধ্যালৈকে আহিছিলোঁ। 3 ঘণ্টামান 2.5 hours মান লাগিছিলে আৰু লক্ষ্ণৌৰ পৰা অয়োধ্যালৈ। আৰু এয়া আমি অয়োধ্যা আহি পালোঁ। তাৰপৰা খোজকাঢ়ি কেনে যাব লাগে অকণমান। এটা বুলিয়ে নহয়, ইয়াত ভগৱান শ্ৰীৰামৰ বহুত মন্দিৰ আছে। মেইন ৰাম মন্দিৰটোতো হোৱাই নাছিলে, এইবিলাক আছিলে তেতিয়া কনষ্ট্ৰাকশ্যনৰ যিবিলাক মানে ইটাও বহুত বেলেগ বেলেগ জেগাৰ পৰা আনিছিলে। ইটাবোৰত জয় শ্ৰীৰাম এনেকৈ ধৰণৰকৈ লিখা আছিলে আৰু বহুত ভালকৈ মোৰো মনত নাই গাইজ, যি মনত আছে আজি 3 বছৰমান আগৰে যিহেতু এইটো ভিডিঅ'। এয়া দেখিবলৈ পাইছেনে, শ্ৰীৰাম লিখা আছিলে চব ইটাবোৰত। আৰু সেই ইটা মানে ব্ৰিক্সবিলাক লৈ আনিছিলে ভাৰতৰ বেলেগ বেলেগ জেগাৰ পৰা। আৰু তাতে আমাৰ চকুৰ আগতেই যিবিলাক মানে তাৰে মিস্ত্ৰী আছিলে আৰু তেওঁলোকেও শ্ৰীৰাম লিখি আছিলে ইটাবোৰত। এনেকৈ এটা মন্দিৰত আমি সোমালোঁ। ৰাম মন্দিৰৰ আশে পাশে থকা এইবিলাক সৰু সৰু ৰাম আৰু সীতামাৰ মানে মন্দিৰ হয়, সেইবিলাকত আমি সোমাইছিলোঁ। আৰু তাৰপিছত তাত য'তেই যাওঁ ৰাম আৰু সীতাৰে মন্দিৰবিলাক ইয়াত দেখা পোৱা যায়। আৰু লগতে হনুমানৰ মন্দিৰো আছে কিছুমান। বহুত ভাল লাগিছিলে ইয়াত আমাৰ। আৰু মানে কি আৰু ইয়াত যিমান প্ৰসাদবিলাক দিয়ে, প্ৰসাদ ফুল সেইবিলাক দিছিলে, আমি লৈছিলোঁ। আৰু এইটো আছিলে সীতাৰ কুঁৱা আৰু আমি যাই আছোঁ এতিয়া সীতাৰ ৰচৈ ঘৰলৈ। अयोध्या के बड़े महाराज गुरु जी ये राम का भवन बनवा रहे हैं हिंदू के लिए। So this was Sita's प्रतिदिन सीता रसोई से মন্দিৰৰ পৰা ওলাই কিনে আমি এনেকৈ ৰিক্সা লৈ কিনে গ'লোঁ অকণমান দূৰ আৰু কেইটামান মন্দিৰ, যিটো মেইন ৰাম মন্দিৰ তাৰ মই ভিডিঅ' এইকাৰণে আপোনালোকক দিব পৰা নাই, কাৰণ কি তাত মোবাইল চিডিঅ' একোৱেই এলাউ নাছিলে। মোবাইলো আনকি আমি দূৰতে থৈ যাব লগা আছিলে। এনেকুৱা মানে কিছুমান দোকানবোৰ আছিল য'ত মানে ৰামৰ আপোনাৰ এনেকুৱা ফ্লেগ বা যিকোনো মণি মুকুতাবিলাক পায় জয় শ্ৰীৰাম লিখা। তাতে আমি মোবাইল থৈ আমি ভিতৰলৈকে গৈছিলোঁ আৰু তাত কিন্তু মোবাইল মানে এলাউ নাছিলে। সেইকাৰণে মই আৰু ৰাম মন্দিৰৰ বিশেষ আৰু বস্তু একো নেদেখালোঁ। এই যে নদীটো দেখুৱালৈ মাত্ৰ, তাৰে পাৰতে বহি বাল্মীকিয়ে ৰামায়ণখন লিখিছিলে। তাতেও বেছি ভিডিঅ' এলাউ নকৰে, তো নোৱাৰিলোঁ ইমান। তাৰপৰা ৰিটাৰ্ণ হ'লোঁ আমি। ৰিটাৰ্ণ হোৱা টাইমত এনেকৈ অয়োধ্যা পাৰ নহওঁতে আৰু ৰেষ্টুৰেণ্ট এখনত আমি চাহ তাহ খালোঁ আৰু তাৰপাছত আমি ৰিটাৰ্ণ হৈ দিলোঁ আকৌ লক্ষ্ণৌলৈ। আৰু এয়া লক্ষ্ণৌ আমি গৈ পাই হোটেলৰ বাহিৰতে অকণমান ফুৰা ফুৰি কৰিছিলোঁ। আৰু অলপ এনেই ৱাক কৰিব হোটেলৰ বাহিৰত ওলাই আহিছোঁ। চ' গাইজ, এইখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ, টেক কেয়াৰ। ভিডিঅ'টোত অকণমান মাজে মাজে ভণ্টিয়েও কথা কৈছে, মাজে মাজে ময়ো কথা কৈছোঁ, বাট আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। অকণমান সৰুকৈ হ'লেও মই ৰাম মন্দিৰৰ এটা আপোনালোকক গ্লিম্পছ দেখাই দিলোঁ। আশা কৰোঁ ভাল লাগিলে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ, টেক কেয়াৰ।